চিনে একো কাপোৰ চাফা নকৰে এতিয়া এইবোৰ খচি খচি ধুব লগা হৈছে হাতে খচিবলৈও এনেকৈ ভৰিয়ে খচিব লগা হৈছে দেখিছেনে ইমান বেয়া কালাৰ হৈছে বা মানুহে দেখিলে বেডশ্বীটখন নুধুৱে বুলি ক'ব এফালে ডেইলি বেডশ্বীট ডেইলি সলাম ঘৰত থাকোঁতে কেতিয়াও ডবল বেডশ্বীট ধুয়ে পোৱা নাছিলোঁ জানেনে এতিয়া নোৱাৰি দেই এনেকৈ ৱাশ্বিং মেচিনত বেডশ্বীট চেডশ্বীট ধুওঁতে ভালেই আছিলে হাতৰ মাচুল চাচুল হোৱা নাছিলে নুধোতে হাতৰ মাচুল দিছে বা কিমান ডাঙৰ হৈছে নাই আকৌ লাগি যাব লাগিব পুৱাই পুৱাই গা চা ধুই বাহিৰত সেইবোৰ কৰি ফুৰিছেগৈ গুচি আহা আহা মামা আহা এনেকৈ এইবোৰ কৰি ফুৰিলেই ভাল পায় সেইকাৰণে ৰিংকুৰ লগত থাকি ভাল পায় আকৌ গুড মৰ্ণিং এইফালে লাগিয়ে গ'লোঁ কামত আপোনালোকৰ কি খবৰ আপোনালোকেতো নিজৰ খবৰবোৰ নকয় মই মোৰ খবৰবোৰ কৈ থাকোঁ মই মোৰ সুখবোৰ কওঁ মাজে মাজে দুখবোৰ শ্বেয়াৰ কৰোঁ চব জানক ন এতিয়া অচানক পূজাৰী এজন আহিলে পূজাৰীজনে যিকেইটা কথা ক'লে দেখি পিনে একদম সত্য কৈছে তোৰ বিয়াখন অচানক হৈ গৈছে তই কিন্তু সম্পত্তি চাই বিয়া হোৱা নাই তই মানুহজন চাই বিয়া হৈছ সেইটো একদম সঁচা কথা কৈছে তোৰ ভাগ্যত দুটা ল'ৰা ছোৱালী আছে আৰু তোৰ ছোৱালীয়ে তোৰলৈ সুনাম কঢ়িয়াই আনিব বুলি কৈছে দেই আৰু কৈছে 2025 চনটো ভাল বুলি কৈছে আৰু কৈছে তই বহুত পটককৈ মানুহক বিশ্বাস কৰ সিমানখিনি বিশ্বাস নকৰিবি আৰু তই বহুত চিন্তা কৰ ঘৰখনৰ কথা ইমানেই ভাব কিন্তু তোৰ কথা ভবা মানুহ নাই কৈছিলোঁনে দেখিছেনে এনেকৈ কৈ দিলে মানে দুখ লাগি যায় ন সঁচা কথা কিন্তু এইটো মই প্ৰমাণ পাইছোঁ তথাপিও মোৰ যিটো দায়িত্ব মইতো কৰিয়ে থাকিব লাগিব ন কোনোবাই মোৰ কথা চিন্তা কৰক নকৰক দৰকাৰ নাই কিন্তু ঘৰখন হয় যেতিয়া সেইটোতো চিন্তা কৰিবই লাগিব কৈছে ঘপককৈ লগ পালোঁ এতিয়া ঘপককৈ লগ পাই তপককৈ ইমানখিনি কথা কৈ দিলে আচৰিত লাগি যায় দেই বহুতে ভাবে মই সম্পত্তি চাই বিয়া হৈছোঁ বুলি হাঁহি উঠে ব্ৰেকফাষ্টত আছে পুৰি আৰু এগ ভুৰ্জি বিলাহী দি বনাইছে খাই লওঁ এতিয়া এইফালে ৰুমটো ঠিক কৰি ল'লোঁ আজি মাছ ওলাই আমাক ঘৰৰ মুখতে ঠগিব লৈছিলে 2 কেজি বুলি কৈ 1 কেজি 800 গ্ৰামৰ মাছ এটা কাটি দিব লৈছিলে মানুহজনে ভালকৈ গালি দিছে আজিকালি যে মানুহবোৰ নহয় চকুৰ সন্মুখতে মানে ঠগি খাবলৈ মই আজি এটা কথা কওঁ ল'ৰা ছোৱালী এটা জন্ম দিবলৈ বহুত সহজ বুলিয়ে কওঁ তাক প্ৰতিপালন কৰাটোহে বহুত ডাঙৰ কথা কাৰণ কিয় আগৰ নিচিনাকৈ আপুনি ল'ৰা ছোৱালী এই যা যি খাওঁ খা ঘৰৰ পৰিয়ালে ইটোৱে ল'ব সিটোৱে ল'ব কিন্তু আজিকালি অকল মাকজনী বেছিকৈ চাব লাগিব খোৱাৰ পৰা পিন্ধাৰ পৰা সকলো দায়িত্ব গম পাইছেনে আগতে মানুহে এনেকৈ কৈছিলে এক বা ইয়াক আমি চবেই লৈ ডাঙৰ দীঘল কৰিছিলোঁ এতিয়া কোনোবাই ক'ব পাৰিবনে অকল মাকজনীহে ক'ব পাৰে মই টিকা ধোৱাৰ পৰা আদি কৰি মই চব কৰি ডাঙৰ দীঘল কৰিছোঁ গম পাইছেনে জন্ম হোৱাৰ পৰা কিমান কি বস্তু লাগে ডাইপাৰ আগতে কাপোৰ ইউজ কৰিছিলে আজিকালি কাপোৰ ইউজ কৰিব পাৰিব নি ডাইপাৰ বিধে কাপোৰ বিধে খোৱা বস্তু এবিধ খোৱা বস্তু হ'লে নহ'ব নহয় আগতে ঘৰতে বনাই এনেকৈ খুৱাই দিব পাৰিছিলে আজিকালি গোটেই দোকানৰ বস্তুৰ পৰা আদি কৰি কিমান কত লাগে হা আজি সাধাৰণ স্কুল এখনৰ এডমিশ্যন দিবলৈ কিমান লাগে পঢ়িলে পঢ়িবি নপঢ়িলে নাই বুলি ক'লেই কৰি পিনেতো থ'লে নহ'ব ভালকৈ ডাঙৰ দীঘল কৰিব লাগিব ছোৱালী জন্ম দিলেই নহ'ব নহয় আগতে ল'ৰা ছোৱালী আমুক খাওঁ তামুক খাওঁ কয় জানো আজিকালি আপুনি দোকানলৈ আনিব নোৱাৰে এই জেমছ খায় চকলেট খায় চিপছ খায় আমাৰ দিনত বাৰু ইমান সেইবোৰ নাছিলেও তথাপিও আমি সেনেকুৱা নাছিলোঁ বোলে আজিকালি ল'ৰা ছোৱালীক পাৰিব নিদিওঁ বুলি ক'লে উল্টাই আপোনাক জবাব দি দিব এই পোৱালি হ'ল কি হ'ল জবাব দি দিব বিধে একদম ড্ৰেছ লাগিব গম পাইছে নাই যি টি জোতা নিপিন্ধে ব্ৰেণ্ডেড জোতা পিন্ধে
নিজৰ এক্সট্ৰা এটা ৰুম লাগিব এতিয়া এইকণ হৈহে আছে এক্সট্ৰা ৰুম লাগিব এক্সট্ৰা ৱাৰ্ড্ৰব লাগিব আগতে আমি বিছনাতে গোটেইগাল পৰি পেনে পঢ়ি ডাঙৰ হ'লোঁ এতিয়া জানো হ'ব নহ'ব নহয় এটা পালোঁতেই মজা ওলাই গৈছে জানে দেখিবলৈ বৰ ধুনীয়া লাগে দূৰৰ পৰা পলাবোৰহে জানে তাৰপিছত যেতিয়া কোনোবাই সুধে নহয় আৰু প্লেনিং কৰিছানি বুলি ক'লে মূৰটো টিঙিচকৈ গৰম উঠি যায় টিঙিচকৈ স্কুলত দিয়াই নাই স্কুলত দিবলৈ আছেই এটাক চম্ভালোতে মাত গৈ কি হৈছে কাউৰীৰ দৰে হৈছে হা অৱস্থা বেয়া হৈ গৈছে জেমছ বিচাৰিয়ে আছে আৰু এটা জন্ম দি মৰিবলৈ মন গৈছে নি মাকজনী জীয়াই থাকিলেহে ল'ৰা ছোৱালী ডাঙৰ কৰিব পাৰিম মাকজনী ভালকৈ বাচি থাকোঁ না এটা ল'ৰা ছোৱালী সৰু হৈ থাকোঁতে আৰু এটা জন্ম দি দিয়া সমানে সমানে ডাঙৰ হৈ যাব সমানে সমানে ডাঙৰ হ'ব মূৰটো কাৰ খাব আৰু আপুনি কেতিয়াও আশা নকৰিব যে বেলেগে চাব বুলি আপুনি যদি নিজে ৰেছপনচিবিলিটি ল'ব পাৰে তেনেহ'লে ল'ৰা ছোৱালী জন্ম দিব এটা কথা আছে ন বাপ বুলিলে ধুৰা সাপ বুলি গম পাইছেনে বাপেকে আৰু কিছুমান মানুহে কৈছে দেই কিয় বাপেকে দেখোন টকা ঘটি দিয়ে টকা ঘটিলেই হ'ব নেকি হা মাইকী মানুহ টকা ঘটে তেনেহ'লে বৰ নকৰা কামটো কৰিছে আৰু ল'ৰা ছোৱালী এটা জন্ম দিলেই নহ'ব নহয় পেটত খোৱাৰ পৰা ডাঙৰ কৰাৰ পৰা মাক এজনী কিমান কষ্ট দিনটোত শান্তিৰে খাবলৈ শান্তি নাপায় শুবলৈ শান্তি নাপায় বাথৰুমত সোমাবলৈ শান্তি নাপায় ল'ৰা ছোৱালী এটা হোৱাৰ লগে লগে এনেই যে ল'ৰা ছোৱালী ডাঙৰ নহয় দেই মাকে কষ্ট কৰাৰ ফলতহে ল'ৰা ছোৱালী ডাঙৰ হয় মাকে কিমান ত্যাগ দিব লাগে কিমানখিনি ত্যাগ দিব লাগে পেটত থকাৰ পৰা বাচি খাব লাগে বাচি ফুৰিব লাগে বাচি কৰিব লাগে চব তাৰপিছত মানুহে কয় এই চাওঁতে চাওঁতে ডাঙৰ হৈ যায় চাওঁতে চাওঁতে ডাঙৰ নহয় প্ৰতিটো দিনে দিনে কষ্ট কৰাৰ পিছতহে ডাঙৰ হয় লোকে বহুত নম্বৰত দেখেহি যে অঁ ডাঙৰ হ'লেই দেখিছা সেই ল'ৰা ছোৱালী জন্ম দিছিলেহে ডাঙৰ হ'লেই ইমান দিনে কষ্ট কৰাখিনি কোনেও নেদেখিলে ক'বলৈ বহুত সহজ চবেই পাইছে প্ৰত্যেকজনী মাকেই জানে কিন্তু আগৰ মানুহবোৰে নাজানে আৰু আগৰ মানুহবোৰে কাম কৰি থাকে ধৰক নিজৰ কামখিনি কৰি থাকে ল'ৰা ছোৱালী ক'ৰবাত অনাই বনাই ঘূৰি ফুৰে আৰু টাইমত ভাতটো দিলে খালেও খালে নাখালে সেয়াই কিন্তু এতিয়া হ'ব জানো এতিয়া নহ'ব ন অকণমান দুখ পালে কেনেকৈ দুখ পালে মাকৰ ওপৰত কুৱেশ্যন ভাত নাই খালে নাই খোৱাৰ পিছতো যদি শকত নহয় ভাত নাখায় নেকি আঙুলিটো চিধা মাকলৈ যাব ইমান উৎপাত কৰে মাকে চম্ভালি নলয় নেকি অকণমান শাসন কৰিবা সৰুৰ পৰা বাডাল ফোন কৰিলেহে সেইবুলি মাৰি পিটি চিধা কৰিলেহে হ'ব মাৰিলেও আকৌ কিয় মাৰিছে ইমান অকণমানি বাচ্ছাটোক একো নাজানে নহয় সেই লাহেকৈ শিকিব চব যদি জানেই তেনেহ'লে মাকজনীক কিয় দুখ দিয়ে সেইটো বুজি নাপাওঁ মুঠতে আজিৰ দিনত এটা ল'ৰা ছোৱালী জন্ম দি ডাঙৰ দীঘল কৰালৈকে কিমান কত পইচা লাগে নহয় যাৰ ল'ৰা ছোৱালী আছে আজিৰ দিনত তেওঁলোকেহে জানে গম পাইছে তেওঁলোকে জানে আৰু আজিকালি ল'ৰা ছোৱালীয়ে ঘৰত বনোৱা বস্তু নাখায় চব দোকানৰ বস্তুহে লাগে চব দোকানৰ বস্তু কাৰণ কেলৈ মোবাইল এটা পাই গৈছে মোবাইলটোত দেখিছে নহয় মানুহে ভাবিব ই ডাঙৰে খাইছে কাৰণে সৰুৱে খাইছে মোবাইলত দেখি দেখি শিকি গৈছে চব শিকাব দৰকাৰেই নাই আকৌ মোবাইলটো কিয় চাবলৈ দিছা মোবাইলটো চাবলৈ দিলেও যে কান্দিব কিয় পেলাইছা চাবলৈ দি দিয়া আগৰ দৰে 3-4টা ল'ৰা ছোৱালী জন্ম দিব পৰা শক্তি নাই আজিকালি মানুহবোৰৰ গম পাইছেনে দিব নোৱাৰে ভেজাল খানা এটাকে ভালকৈ ডাঙৰ দীঘল কৰোঁচোন সকলো ফেচিলিটি দিওঁচোন আলাসতে ডাঙৰ হওক অভাৱ অনুভৱ নহওক সেইবুলি ভাবোঁ নিজৰবোৰ বাদ দিলোঁ নিজৰ ছোৱালীজনী ভালৰো ভাল হওক সেইবুলিয়ে ভাবিছোঁ ভালৰ ভাল পিন্ধক ভালৰ ভাল খাওক ভালৰ ভাল কথা কওক সকলোতকৈ ভাল হওক আমি প্ৰত্যেকজনী মাকে তেনেকৈ নিজৰ ল'ৰা ছোৱালীবোৰ ভাবোঁ কোনো মাকে নিজৰ ল'ৰা ছোৱালী বেয়া হওক বুলি নাভাবে কেনেকৈ অঁ এনেকৈ কৈ দিছোঁ দেই বা চেলুট দি দিছোঁ দেই মা উপায় নাই যাৰ নাই তেওঁলোকে বুজি নাপায়
বৰ সহজ বুলি ভাবে জানে ল'ৰা ছোৱালী এতিয়া হৈ যোৱাৰ পিছত এতিয়া আৰিয়াৰ লগত আৰিয়া 2 বছৰ হৈ গৈছে ৰাতিটো ভালকৈ শুবলৈ নাপাওঁ জানেনে কাৰণ কেলৈ তাইকটো কন্দুৱাই ৰাখিব নোৱাৰোঁ সাৰ পালেই গাখীৰ খাব লাগে সাৰ পালেই গাখীৰ খাব লাগে তাই গাখীৰ খোৱা মানে সাৰ পাই থকা কিমান কষ্ট মাক এজনী সেইখিনি কোনেও নেদেখে আগতে আমাক যি খাবলৈ দিয়ে তাকে খাইছিলোঁ যি পিন্ধিবলৈ দিয়ে তাকে পিন্ধিছিলোঁ যেনেকুৱা ঘৰতে নাথাকোঁ কোনো আপত্তি নাছিলে আজিকালি ল'ৰা ছোৱালী হ'বনে নিজৰ এটা এক্সট্ৰা ৰুম হ'ব লাগিব নিজৰ মনৰ খুচিমতে পিন্ধিব লাগিব নিজৰ মনৰ খুচিমতে খাব লাগিব এটা ধুনীয়া ঘৰ লাগিব হয়নে নহয় নিজৰ এক্সট্ৰা এটা ৰুম থাকিব লাগিব তেনেহ'লে এগালমান ল'ৰা ছোৱালী জন্ম দিব পাৰিব আৰু যিহে জুইৰ দিন পইচা ইনকাম কৰাকেইটাহে গম পায় সেইকাৰণে নালাগে এজনী আছে তাই ভাল মানুহ হওক এই এজনীক চাওঁতেই অৱস্থা বেয়া হৈ যায় জানে কেনেবাকৈ অকল চকু লাগি চাই থাকোঁ কেনেবাকৈ যদি পৰিলে মাকে মোবাইলটো টিপি আছিলে মাকে মোবাইলটো চাই থাকে ছোৱালীক নাচায় নহয় নোখোৱাওঁ নিপিন্ধাওঁ একোৱে নকৰোঁ চব বেলেগে কৰে সেই তেনেকুৱা টাইপৰ কথা গম পাইছে আৰু এটা ল'ৰা ছোৱালী জন্ম দিম তাৰ বদলি মৰি থকাই ভাল বুজি পাইছে আৰু এটা ল'ৰা ছোৱালী জন্ম দিওঁ মানে যদি ভগৱানে কৰে পৰিস্থিতিবোৰ সলনি হওক অকণমান আৰিয়া ডাঙৰ হওক যদি ভগৱানে কৰে তেতিয়া হ'ব তথাপিও আৰু লোকে ক'লে বুলি মই ল'ৰা ছোৱালী এটা জন্ম দিব নোৱাৰোঁ দেই কোনে দায়িত্ব ল'ব আজিকালি মানুহ পলাব দায়িত্ব ল'ম বুলি ক'ব পলাব কোনেও দায়িত্ব নলয় চব নিজে দায়িত্ব দিব লাগিব সেইটোৱে কথা জানে ল'ৰা ছোৱালী পলা আজিকালি সহজ কথা নহয় অকল মানি হ'ব লাগিব মানি হ'লে আপুনি যেইটাই দি থাকক জন্ম ঠিক আছে দিয়ক আপোনালোকেও তেনেকৈ ভাবেনে বাৰু মই কিন্তু তেনেকৈ ভাবোঁ যিবোৰ প্ৰব্লেম ফেচ কৰি আহিছোঁ যিবোৰ দেখিছোঁ সেইবোৰৰ পৰা কৈছোঁ আৰু তেন্তে আজিলৈ ৰাখোঁ আৰু সদায় কোৱা দৰে কওঁ ভগৱানে সকলোৰে মংগল কৰক সকলো সদায় ভালে থাকক গুড নাইট